তো বিদেশি নির্বাচন অহা 22 সেপ্টেম্বর তারিখে বিদেশি পরিষদৰ 40টা পৰিষদত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আজি গুমা সমষ্টিত মোৰ বন্ধু সজল সিঙক ভোটদান কৰিবৰ কাৰণে এই অঞ্চল ৰাইজক মই আহ্বান জনাইছো আৰু আশা কৰোঁ গুমা সমষ্টিৰ ভোটদাতাসকলে আমাৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী সজল সিংহ ডাঙৰীয়াক বিপুল ভোটত ভোটদান কৰি জয়যুক্ত কৰিব। সংঘাতত লিপ্ত হওক চৰকাৰখনৰ বিৰুদ্ধে যদি আমি আন্দোলন কৰোঁ তেতিয়াহ'লে এই বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত আৰু হয়তো জটিলতা আহিব আৰু বিজেপি দলক বৰ্জন কৰি আমি কাক আঁকোৱালি ল'ব বিচাৰিম? বিজেপি দলক বৰ্জন কৰি বিজেপি দলক মুৰ্দাবাদ কৰি আমি কাক ল'ব খোজো? কংগ্ৰেছ নেতৃত্বক নেকি? সেই স্বৈৰাচাৰী কংগ্ৰেছক আমি আৰু শাসনত আনিব খুজিছো নেকি? যিসকলে সুযোগ সুবিধা পাই আমাক জনজাতিকৰণ নকৰিলে, যিসকলে আমাক লাঠিৰ চালনা কৰিছিল, অত্যাচাৰ কৰিছিল, সেই শাসন বিচাৰো নেকি? গতিকে কংগ্ৰেছৰ বিজেপিৰ বিকল্পটো কংগ্ৰেছ হ'ব নোৱাৰে। কিন্তু আমি আজি বিজেপি দলক বিৰোধিতা কৰিব যোৱা মানে আজি কংগ্ৰেছ দলক আঁকোৱালি লোৱা। কংগ্ৰেছ দলক আঁকোৱালি ল'বলৈ যোৱা মানে যে আমাৰ অসমৰ জ্বলন্ত সমস্যাৰ লগতে কছাৰী জনগোষ্ঠীৰ সমাধানৰ বিধি পথালি হোৱা। গতিকে আমাৰ সচেতন আৰু আমাৰ সন্মানীয় নেতৃবৃন্দলৈ মই আহ্বান জনাইছো, যিহেতুকে মই আজি বিজেপি দলত আছো, প্ৰত্যক্ষভাৱে বিজেপি দলৰ কথাবিলাক মই জানিব পাৰিম, এটা সুযোগ দিয়ক। মই আজি আক্ৰাছ হৈ আহিছি বিজেপিত গৈছো, এইটো নহয় যে মই সংগ্ৰামী সত্তাখনৰ পৰা আঁতৰি আহিছো, কছাৰী জনগোষ্ঠীৰ সমস্যাবিলাকৰ পৰা আঁতৰি আহিছো। মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো সদিচ্ছা, যি আন্তৰিকতা, তাক আমি সন্মান জনাব লাগে, আমি তেওঁক সহযোগিতা কৰিব লাগে আৰু সহযোগিতা আৰু আলোচনাৰ জৰিয়তে মই ভাবো যে আমাৰ এই বিষয়টো সমাধান কৰো। কিন্তু আমি বিজেপি দলক বৰ্জন কৰিলো, বিজেপি দল গো বেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, এই ধৰণৰ যদি আমি শ্লোগান দিওঁ আৰু এই ধৰণে যদি আন্দোলন কৰোঁ তেতিয়াহ'লে আমাৰ সমাধানৰ দিশত যোৱা এই সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত আৰু এটা জটিলতা আহিব। 11 ছেপ্টেম্বৰ তাৰিখে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত গৈ আহতসকলৰ মই খবৰ লৈছো আৰু এই ঘটনাটো হোৱাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে কণ্ডেম কৰিছে, গৰিহণা দিছে আৰু গোলকগঞ্জ আৰু গৌৰীপুৰৰ অচিক ৰিজাৰ্ভ ক্লজ কৰি নিলম্বিত কৰিছে। তাৰ লগতে মুখ্যমন্ত্ৰী মহোদয় কি কাৰণত আৰক্ষীয়ে লাঠি চালনা কৰিব লগা হ'ল, ইয়াত কোনোবা উচ্চপদস্থ আৰক্ষী বিষয়াৰ নিৰ্দেশনা আছে নেকি, সেই কথাটো জানিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে এগৰাকী IGPৰ নেতৃত্বত এখন তদন্ত কমিটি গঠন কৰিছে। যে অসমৰ ইতিহাসত যে সাংগঠনিক ইতিহাসৰ এইটো ত্বৰান্বিত কথা যে মুখ্যমন্ত্ৰী ঘটনাটো হোৱাৰ লগে লগে কণ্ডেম কৰিছে, দুগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লজ কৰিছে, আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে। যে আমি কোনটো বিচাৰিছো? আমিতো সেইটো বিচাৰিছিলো। গতিকে আজি মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক ব্যৱস্থা লোৱাৰ পিছত যদি মুখ্যমন্ত্ৰীৰ সদিচ্ছাক আমি সন্দেহ কৰোঁ, মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈছে বুলি যদি আমি ভাবোঁ, তাহলে এইটো শুদ্ধ নহয় আৰু এইটো ডেফিনেটলি দুৰ্ভাগ্যজনক কথা হ'ব। গতিকে মুখ্যমন্ত্ৰী যি ধৰণে পদক্ষেপ লৈছে তাক আমি শলাগ লৈছো, মই ধন্যবাদ জনাইছো। তেওঁৰ নিৰ্দেশনাত তাৎক্ষণিকভাৱে ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত বৰুৱা ডাঙৰীয়াই আমাৰ আহতসকলৰ খবৰ লৈছে, সৰজমিন তদন্ত কৰিছে, শীৰ্ষ আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবৰ কাৰণে নিৰ্দেশনা কৰিছে আৰু আমি নিশ্চয় কিছু অপেক্ষা কৰিব লাগিব। আৰু মুখ্যমন্ত্ৰী মহোদয় যিহেতু অক্টোবৰ নৱেম্বৰত অসমৰ 6 জনগোষ্ঠীৰ জনজাতিৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত বিধানসভাৰ আমি যদি যিখন বিধেয়ক উত্থাপন কৰা হৈছে, কিন্তু তালৈকে আমি অপেক্ষা নকৰি যদি চৰকাৰখনক সলঠিকত পেলাবৰ কাৰণে তেওঁলোকক আমি সংঘাত যদি কৰোঁ, তেতিয়াহ'লে মুখ্যমন্ত্ৰী কোৱাৰ দৰে বিষয়টো আৰু লেহেমীয়া হ'ব। আমি সমস্যাটো সমাধান বিচাৰিছো নাই, যদি বিষয়টো সমাধান বিচাৰিছো তেতিয়াহ'লে আমি ৰাজ্য চৰকাৰখনৰ সদিচ্ছাক আমি সন্মান কৰিব লাগিব, ৰাজ্য চৰকাৰৰ সিদ্ধান্তক আমি কিছু অপেক্ষা কৰিব লাগিব। পূৰ্বে কংগ্ৰেছ চৰকাৰে আমাক প্ৰতাৰণা কৰে, বঞ্চনা কৰে। কংগ্ৰেছৰ দিনত আমি বহুত লাঠিৰ কোব খালো, বহু লোক জেললৈ গ'ল, বহু আমাৰ শ্বহীদ হ'ল, আমি জাষ্টিছ নাপালো। তেওঁলোকে জনগোষ্ঠীৰ জনজাতিকৰণৰ ঘোষণা কৰিলে, 2010 চনত তেওঁলোকে চিলেক্ট কমিটি গঠন কৰিলে, তেওঁলোকে নকৰিলে। 96ত চিলেক্ট কমিটি বা নেশ্যনেল কমিশ্যন ৰিকমেণ্ডেশ্যন নাহাকে খৰতকীয়াকৈ তেওঁলোকে 96ত জনজাতিকৰণ কৰিলে, কিন্তু পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে ৰাজ্যসভা বা লোকসভাত তেওঁলোকে বিধায়ক উত্থাপন নকৰিলে। আজি বিজেপি নেতৃত্বৰ চৰকাৰখনে এই বিষয়টো সমাধান কৰাৰ কাৰণে 2019 চনত ৰাজ্যসভাত অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰিছে। গতিকে মই ভাবো যে বিজেপি নেতৃত্বে এই সমস্যাবিলাক সমাধান হ'ব। গতিকে আজি যিহেতুকে এই বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক যোগাত্মক আজি সিদ্ধান্ত লৈছে
আৰু অক্টোবৰ নৱেম্বৰৰ মাজতে মাত্ৰ আমি দুমাহ বাদ থাকিব লাগিব যে সংশোধনী বিধেয়কখন কেনেকৈ উত্থাপন কৰোঁ যে এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী বা আজি বিজেপি দলে যি ধৰণে আজি যোগাত্মক ভূমিকা লৈছে এই কথাটোৰ কাৰণে আজি সমগ্ৰ বিদেশী কোচ-ৰাজবংশী আদিবাসী জনসাধাৰণ আজি বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে আৰু আমি নিশ্চিত যে বিদেশীৰ কোচ-ৰাজবংশীসকলে বিজেপিৰ কোনো বিকল্প চিন্তা কৰা নাই এইবাৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বিজেপিক ভোটদান কৰিব মানে প্ৰাৰ্থীটো প্ৰত্যাহাৰ কৰি আজি সচল সিংহ ডাঙৰীয়াৰ অপক্ষে আজি কেম্পিং কৰিছে মই ভাবো এইটো শুভ লক্ষণ আৰু যেহেতুকে এতিয়া বিদেশীবাসী দেখিছে যে 22 তাৰিখৰ ভোটদানৰ জৰিয়তে 26 তাৰিখে যি ভোট গণনা হ'ব তাত বিজেপি নিশ্চিতভাৱে মেজৰিটি পাব আৰু বিজেপি নেতৃত্বত বিদেশী পৰিষদৰ চৰকাৰ হ'ব আৰু মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে 5টা গেৰাণ্টি দিছে যি গেৰাণ্টি মানে বিদেশীবাসী আপ্লুত হৈছে আৰু মই ভাবো যে 22 তাৰিখে বিদেশী ৰাজ্যে সঠিকভাৱে বিজেপিৰ প্ৰাৰ্থীসকলক ভোটদান কৰি বিদেশীত চৰকাৰ গঠন সপক্ষে মতদান কৰিব আৰু বিদেশী পৰিষদৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থীত্ব দিয়াৰ কথাটো সম্পূৰ্ণ বেলেগ আমিও কৈছিলো আৰু কোচ-ৰাজবংশী জনগোষ্ঠীৰ সকলো সংগঠনে কৈছে বিশেষকৈ শাসক বিজেপি দলক কৈছিল যে তেওঁলোকে কমেও 5টা সমষ্টিত তেওঁলোকে প্ৰাৰ্থীটো দিয়ক কিন্তু প্ৰাৰ্থীটো দিব খুজিলেতো প্ৰাৰ্থীটো দিব নোৱাৰে কাৰণ কোনটো সমষ্টিত কোন ধৰণৰ মানে প্ৰাৰ্থীটো দিলে জয়যুক্ত হ'ব পাৰিব সেই কথাটো আছে জনগাঁথনি কথাটো আছে তথাপিতো মই ভাবিছিলো এটা সমষ্টিত প্ৰাৰ্থীটো দিব কিন্তু কিবা কাৰণত নিদিল কিন্তু মই ভাবিছো যে যেহেতুকে আজি বিজেপি দলত যিসকল কোচ-ৰাজবংশী আমি লগ আমি বহু ক্ষেত্ৰত আমি দাবী কৰোঁ কিন্তু প্ৰকৃতাৰ্থত সেই দলটোৰ হৈ আমি কিমান কাম কৰিছো এই কথাটো আমাৰ অলপ চিন্তা চৰ্চা কৰিব লগা কিন্তু অনাগত দিনত যাতে বিজেপিৰ নেতৃত্বাধীন চৰকাৰ বা বিজেপি দলে কোচ-ৰাজবংশীসকলক জাষ্টিছ দিয়ে বা বিধানসভা লোকসভা বা বিদেশী নিৰ্বাচনত আমাক যাতে প্ৰাৰ্থীটো দিয়ে সেই কথাটো ক'বৰ কাৰণেহে আজি মই বিজেপি দলত আহিছো আৰু এই ধৰণৰ কথাবিলাক মই বিজেপি দলত মই ক'ম গতিকে